ভাষাটো জীয়াই ৰাখিবৰ বাবে সেই ভাষাৰ অৰ্থ আৰু সেই ভাষাৰ উচ্চাৰণ শুদ্ধ কৰিবৰ বাবে আমি চেষ্টা কৰিব লাগিব, তেতিয়াহে আমাৰ ভাষা জীয়াই থাকিব। নহ'লে আমি যদি সদায় ভুলকৈ কৈ থাকোঁ শব্দবিলাক, তেতিয়াহ'লে আমাৰ ভাষাটো কিন্তু লাহে লাহে শেষ হৈ যাব। আমি তেতিয়া আৰু ৰাস্তাত আহি আন্দোলন কৰি চিঞৰি থাকিলেও আমাৰ লাভ নহ'ব। গতিকে আমাৰ দায়িত্ব সকলোৰে বাঢ়িছে, যিহেতু ভূপেন হাজৰিকাদেৱ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। সিদিনা শুদ্ধ উচ্চাৰণেৰে কথা কোৱা অনাতাঁৰ শিল্পী সৈয়দ ছাদুল্লাদেৱ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে লাহে লাহে কিন্তু অসমৰ সেই শিল্পীসকল নোহোৱা হৈ যোৱাটো আমাৰ বাবে বৰ দুখৰ কথা আৰু আচলতে ভয়ানক কথা।